Dear students, আমি আগৰ ভিডিঅ'টোত আইডেন্টিটিছৰ a plus b whole square equal a square plus twice ab plus b square এটো কেনেকৈ হয় আমি এটো প্রুফ কৰিছিলো। আজি আমি আইডেন্টিটি নাম্বার 2 আৰু আইডেন্টিটি নাম্বার 3 এই দুটা আমি প্রুফ কৰিম। 2 নাম্বার আইডেন্টিটি আছে a minus b whole square equal a square minus twice ab plus b square এটো কেনেকৈ হয় আমি আজি প্রুফ কৰিম। ইয়াত চোৱা আমি লিখি লৈছো a minus b whole square a minus b whole square মানে আমি লিখিব পাৰো a minus b whole into a minus b এটো কিয় লিখিব পাৰো মই আগৰ ভিডিঅ'টোত কৈছোৱে কাৰণ এটা নাম্বাৰ যেতে স্কয়াৰ থাকিব সাপোজ x square আমি লিখিব পাৰো x into x ঠিক তেনেকৈ সাপোজ 3 square we can write 3 into 3 okay so ঠিক তেনেকৈ a minus b whole square আমি লিখিব পাৰো a minus b into a minus b ইয়াত এতিয়া আমি আকৌ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিম। 1 নাম্বাৰ আইডেন্টিটিটোত আমি যেনেকৈ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিছিলো ইয়াতো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিম। ফাৰ্স্ট a টুৰে a into a minus b লিখি লৈছো। তাৰ পিছত এটো মাইনাস b আছে এই মাইনাস b টুৰে আমি a minus b ইনটু কৰিম minus b into a minus b ওকে। তাৰ পিছত হে একে প্ৰসিডিউৰ a into a আকৌ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি a into a লিখিছো। তাৰ পিছত ইয়াত মাইনাস চিন আছে আমি মাইনাস চিন দিছো আকৌ a into b লিখিছো। তাৰ পিছত মাইনাস b into a লিখিছো। তাৰ পিছত ইয়াত এডাল মাইনাস আছে এই মাইনাস ডাল আমি ইয়াত লিখিছো ওকে আকৌ মাইনাস b into b ওকে। সো এইখিনি ভালকে চাবা এইখিনি পাৰিলে বুজি পাবা। তাৰ পিছত a into a square হয় a into a square কেনেকৈ হয় হেতু মই আগৰ প্ৰথম আইডেন্টিটিটো বুজাই দিয়াওতে তেতিয়া কৈয়ে দিছো যে a to the power 1 আৰু ইয়াতো a to the power 1 এনেকৈ মাল্টিপ্লাই হৈ থাকিলে পাৱাৰ দুটা প্লাস হয় বা এক্সপোনেন্টৰ যেটো লস আছিল a to the power m into a to the power n a to the power m plus n okay by a to the power m plus m হলেও মানে পাৱাৰ দুটা সেম হলেও কি হয় প্লাসে হ'ব মই আগৰ ভিডিওটোত কৈছিলো। সো এইটো a স্কয়াৰ হল। ইয়াত আকৌ minus a into b minus ab into a আমি a b ও লিখিব পাৰে b ও লিখিব পাৰে একে কথা b into a into b প্লাস এইখিনি প্লাস হ'ব কাৰণ মাইনাস into মাইনাস ইয়াত কি হৈছে প্লাস মাইনাস into মাইনাস কি হল প্লাস আকৌ প্লাস b into b স্কয়াৰ হেহত কি হল সোয়া a স্কয়াৰ ইয়াত মাইনাস ab minus b means ab minus ab অৰ্থাৎ দুটা minus ab আমি পালো গতিকে minus 2ab হ'ব a স্কয়াৰ minus 2ab plus b স্কয়াৰ ওকে। সো আইডেন্টিটি টু প্রুভ হল। নেক্সট আৰু এটা আইডেন্টিটি আছে নাম্বার 3 a plus b whole into a minus b whole এটো হয় একেবাৰে সিম্পল ইয়াত গমে পাইছা দুটা ইনটু হ'ব গতিকে এই a টুৰে a into a minus b তাৰ পিছত আকৌ b into a minus b এনেকৈ লিখি লৈছো। তাৰ পিছত আকৌ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি a into a minus চিন আছে মাইনাস দিছো a into b তাৰ পিছত প্লাস b into a লিখিছো আমি ইয়াত আকৌ মাইনাস আছে মাইনাস দিছো প্লাস মানে মাইনাস চিন আছে মাইনাস দিছো তাৰ পিছত এটো b into b ওকে। তাৰ পিছত a into a স্কয়াৰ minus a into b ab plus b into a আমি b ও লিখিব পাৰো a b ও লিখিব পাৰো a b লিখিছো ইয়াত তাৰ পিছত minus b into b minus b স্কয়াৰ ইয়াত চোৱা a স্কয়াৰ থাকিল minus ab আৰু plus ab কাটা কেনসেল যাব থাকিল কি minus b স্কয়াৰ তাৰ মানে স্কয়াৰ minus b স্কয়াৰ আমি পাই গলো। এই গটেকিটা আইডেন্টিটি প্রুফ কৰাৰ মানে নিয়ম একেটাই যে আমি মাল্টিপ্লাই কৰিব লাগে বেলেগ একো নহয় জাস্ট মাল্টিপ্লাই কৰিব লাগে ওকে। সো আজিলৈ ইমানে আকৌ নেক্সট ভিডিও আমি এলজেব্ৰিক এক্সপ্ৰেছনৰ ওপৰত আমি ডিসকাস কৰিম। বাই।